বিলাসীপাৰাত কংগ্ৰেছ প্ৰাৰ্থীৰ ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ সোণামুখী বজাৰ কৰ্মী সভা সম্বোধন কৰে ৰকিবুল হুছেইনে সাংসদ বদৰুদ্দিন আজমলক উৎখাত কৰাৰ আহ্বান কংগ্ৰেছ প্ৰাৰ্থীজনৰ এইবাৰ নিৰ্বাচনত আজমল শূন্য হ'ব এই দাবী ৰকিবুল হুছেইনৰ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা ৰকিবুল হুছেইনৰ নৱগঠিত বীৰ সিং জাৰুৱা বিধানসভা সমষ্টিটো প্ৰচাৰ চলাইছে ৰকিবুল হুছেইনে ধুবুৰী সমষ্টিৰ অন্তৰ্গত বিধানসভাৰ আসনৰ বিধায়ক কেইজনেও সংগ দিছে ৰকিবুল হুছেইনক তেওঁ কৈছে যে ৰকিবুল হুছেইনৰ জিকাটো যদি হয় তেতিয়া মোৰ কাজিৰঙাৰ গড়কিটাৰ কথা মনত পৰে মই আকৌ কোনো কথা ফালৰি নাকাটো মনত পৰে মনত পেলোৱা পেলুই হ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুত ডাঙৰ কাণ্ড হৈ যাব মোৰো মনত পৰে যেতিয়া উজান বজাৰলৈ যাওঁ যেতিয়া ৰাস্তাত তেজবিলাক পৰি থাকে মুনাটো যেতিয়া মনত পৰে যেতিয়া ৰঙা চুৱেটাৰ পিন্ধা ল'ৰাটোৰ কথা মনত পৰে তেতিয়া মোৰো মনটো বেয়া লাগি যায় সেই কথাবিলাক যদি ক'ব লাগে আপুনি কওক যদি বোকাত নামিব লাগে অলপকে কিয় নামিম একে লুতুৰি পুতুৰিকে নামিম সকলো কথা কম ইংগিত দিছোঁ নাই যে মই বোকাত নামিব খোজা নাই আৰু বোকাত নামিলে মই আধা নানামো পুৰা লুতুৰি পুতুৰিকে নামিম বুজিছে নহয় কৰ্মীসকলৰ লগত কথা পাতি আমি যিটো আয়োজন কৰিছিলোঁ ৰাইজে বেয়া পালে শিলডল ভাঙি ৰাইজ আহিছে আপোনালোকে চাওক এইটোৱে প্ৰমাণ কৰে যে ধুবুৰীবাসী ৰাইজে নিৰ্বাচনলৈ ৰখি আছে ধুবুৰীবাসী ৰাইজে বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰত্যাখ্যান কৰিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিব আৰু সেইকাৰণে এইবাৰ ধুবুৰীবাসী ৰাইজে টঙালি বান্ধিছে যে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবলৈ ইউডিএফক নাইকিয়া কৰিব লাগিব ৰাজনৈতিকভাৱে ইউডিএফক নাইকিয়া কৰিবলৈ হ'লে বদৰুদ্দিন আজমল ডাঙৰীয়াক আঁতৰাব লাগিব আৰম্ভণি হিচাপে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক এমপিৰ পৰা আঁতৰাবৰ কাৰণে হ'ব জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ধুবুৰীবাসী ৰাইজ একত্ৰিত হৈছে আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰত্যাখ্যান কৰাৰ বাবে